নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো কেটচ দা মেথছৰ 5 নম্বৰটো ক্লাছ আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আজি আমি এই ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছো কেইটামান অতিকে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আটাইকেইটা কোৱেশ্চনে লোৱা হৈছে HCF আৰু LCM ৰ ওপৰত যোৱা কালি আমি HCF আৰু LCM ৰ ফুল কনসেপ্টটো ধুনিয়াকৈ বুজি উঠিছিলো আৰু আজি আমি এই HCF আৰু LCM পৰা ধুনিয়াকৈ ইয়াৰে ৰিলেটেড ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰিম মাথো আপোনালোকে ধুনিয়াকৈ সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তো আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনতে দিয়া আছে বন্ধুসকল এতিয়া আমি পনে পনে আগবাঢ়িছো আজিৰ ভিডিওটোৰ মূল বিষয়বস্তুৰ মাজলৈ ইয়াতে চাওক আজি যেহেতু আমি ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে প্ৰথমটো প্ৰশ্নৰ মাজলৈ আমি পনে পনে আগবাঢ়িছো আৰু প্ৰথমটো প্ৰশ্ন ইয়াতে কি দিছে যে 6 ৰিং বেল ইন্টাৰভেলস 2 4 6 8 10 and 12 সেকেন্ড রেসপেক্টিভলি মানে ইয়াতে আমাক এনেকুৱাকে কৈছে যে 6টা ঘন্টা আছে মানে বেল আছে যিকেইটা ক্ৰমে কি হয় 2 সেকেন্ড 4 সেকেন্ড 6 সেকেন্ড 8 সেকেন্ড 10 সেকেন্ড আৰু 12 সেকেন্ডৰ মুৰে মুৰে বাজি উঠে ঠিক আছে তাৰ পিছত ইয়াতে আমাক কি কৈছে যে দে স্টাৰ্টেড ৰিংগিং সাইমultaneously তো হিয়তে যদি একেলগে এবাৰ বাজি উঠে তো হাউ মেনি টাইমস উইল দে ৰিং টুগেদাৰ ইন 30 মিনিটস তো আধা ঘন্টাত বা 30 মিনিটত এই ঘন্টাবোৰ কিমান বাৰ একেলগে বাজি উঠিব আমাক হেতু দিছে গতিকে খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা থাকে গতিকে আপোনালোকে ধুনিয়াকৈ ক্লিয়াৰ কৰি ল'ব তো ইয়াতে আমাক কনসেপ্টটো কৈছে 6টা ঘন্টা আছে এটা ঘন্টা 2 সেকেন্ডৰ মুৰে মুৰে বাজি থাকে এটা ঘন্টা 4 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু আন এটা ঘন্টা 6 সেকেন্ডৰ মুৰে মুৰে বাজে তাৰ পিছৰটো 8 সেকেন্ডৰ মুৰে মুৰে বাজে তাৰ পিছৰটো 10 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু তাৰ একেবাৰে পিছৰটো মানে যেটো আটাইতকৈ শেষত আছে হেতু 12 সেকেন্ডৰ মুৰে মুৰে বাজি উঠে এতিয়া আমাক কৈছে যে যদি গোটেইকেইটা একেলগে এবাৰ বজাই দিয়া হয় আৰু তাৰ পিছত আধা ঘন্টাত তেওঁলোকে কিমান বাৰ একেলগে বাজি উঠিব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি কৰিব লাগিলে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে যি কেইটা ডাটা দিয়া আছে এই ডাটা কেইটাৰ আমি LCM ল'ব লাগিব ঠিক আছে তো আপোনালোকে ধুনিয়াকৈ প্ৰথমতে কাৰ LCM ল'ব লাগিব ইয়াতে তো আপোনালোকে ইয়াতে LCM ল'ব লাগিব 2 ঠিক আছে তাৰ পিছত 4 তাৰ পিছত 6 তাৰ পিছত 8 তাৰ পিছত 10 আৰু তাৰ পিছত 12 এই গোটেই কেইটাৰে আপোনালোকে কি ল'ব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতকটো ল'ব লাগিব তো ইহতৰ LCM আপোনালোকে ল'লে কিমান পাব বলে এই কেইটাৰ LCM হ'ব আপোনাৰ কিমান 120 তো 120 টো আমি ক'ত পালো যেহেতু এই গোটেই কেইটা সেকেন্ড হয় গতিকে 120 টো ক'ত আহিব এতিয়া সেকেন্ড তো 120 সেকেন্ড মানে কি হয় তো 120 সেকেন্ডটোক যদি আমি মিনিটলৈকে কনভাৰ্ট কৰি আনো তেতিয়া হলে আমি ক'ব পাৰিম যে 120 সেকেন্ড ইকুৱেল কি হয় 2 মিনিট হয় ঠিক আছে 120 সেকেন্ড মানে কিমান হয় 2 মিনিট হয় অৰ্থাৎ আমি কি গম পাইছো যে গোটেই কেইটা ৰিং কি হয় 2 মিনিটৰ মুৰে মুৰে এবাৰ বাজি উঠিব 2 মিনিট কি হ'ব এওঁলোকৰ মানে লখাগুটো হ'ব ঠিক আছে অৰ্থাৎ 2 মিনিটৰ অন্তৰালে কেনেকুৱা হ'ব ইয়াতে গোটেই কেইটা ৰিং একেলগে বাজি উঠিব ক্লিয়াৰকে বুজি পাইছে ন আপোনালোকে তো ধুনিয়াকৈ আপোনালোকে চাওক যে এইখিনিত আমি স্টাৰ্ট কৰিছো ধৰি লৈছো এইখিনিত আমাৰ কেইটা বাজিছে এতিয়া বাজিছে ধৰি লৈছো আমি 7টা ঠিক আছে তো 7টা বজাত গোটেই কেইটা কি হৈছে স্টাৰ্ট কৰি দিছো আমি এইখিনি হৈছে আমাৰ স্টাৰ্ট কৰা পইণ্ট তো টাইম বাজিছে কিমান আমাৰ 7টা তো আমি যদি টাইমটো গৈ 7:30 লৈকে যাও মানে আধা ঘন্টা পিছলৈকে যাও তো এইখিনিত কিমান বাৰ বাজিব ঠিক আছে এবাৰ তো ইয়াতে বাজিলে 7টাত বাজিল ইয়াৰে পিছৰ বাৰ কেতিয়া বাজিব 7টা 2 তাৰ পিছত 7টা 4 7টা 6 7টা 8 7টা 10 এনেকে গৈ থাকিব হয় নে নহয় অৰ্থাৎ 2 4 6 8 10 এনেকে 30 লৈকে যোৱাৰ লগে লগে কেইবাৰ বাজিব 15 বাৰ বাজিব আৰু ইয়াতে কাৰেক্ট 7টা তো এবাৰ বাজিছিল হয় নে নহয় তো এই 15 লগত আমি সেই একটো যোগ কৰিব লাগিব অৰ্থাৎ টোটেল আধা ঘন্টাত কিমান বাৰ বাজি উঠিব গোটেই কেইটা ৰিং একেলগে 16 বাৰ বাজি উঠিব বুজি পাইছে এইখিনি ধুনিয়াকৈ ক্লিয়াৰকৈ বুজি পাইছে ন তাৰ মানে আপোনালোকে ধুনিয়াকৈ ইয়াতে এনেকৈ আঁকি চালে বেছি ভালকৈ বুজি পাব যে প্ৰথমতে 7টাত তো এবাৰ বাজিল তাৰ পিছত 7টা 2 7টা 4 7টা 6 7টা 8 7টা 10 7টা 12 7টা 14 তাৰ পিছত 16 18 20 22 24 26 28 30 তেনেকৈ যদি আপোনালোকে চাই
তো আপোনালোকে কিমান বাৰ পাব টোটেল 16 বাৰ পাব মানে জেনাৰেলি কি হয় ইয়াতে আপোনালোকে ধুনিয়াকে চাওক 30 মিনিটত 2 মিনিটৰ মুৰে মুৰে কেইবাৰ বাজব 15 বাৰ বাজব আৰু একবাৰটো তো প্ৰথমতে বাজিছিল হয়নে নহয় যেতিয়া মিনিটটো হোৱাই নাছিল মানে জিৰো হৈ আছিল তেতিয়াতো এবাৰ একেলগে বাজিছিল ন আমাক ইয়াতে ধুনিয়াকে কৈছে যে যদি আটাই কেইটা ঘণ্টা একেলগে বজোৱা হয় তো একেলগে বজাই দিছে ইয়াতে হয়নে নহয় তো ইয়াৰ পিছত আকৌ 15 বাৰ বাজিছে আধা ঘণ্টাত গটিকে টোটেল কিমান হৈছে আধা ঘণ্টাৰ ভিতৰত 16 বাৰ ৰিং কেইটা বাজি উঠিছে গটিকে প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় বহুতে কি কৰি আহিব 15 বাৰ বুলি লিখি আহিব আৰু 15 বাৰ লিখাৰ লগে লগে আপোনালোকৰ এনসাৰটো ৰং হৈ যাব ঠিক আছে গটিকে এই ভুলটো নকৰিব কনসেপ্ট বিলাক ধুনিয়াকে আপোনালোকে বুজি থাকিব ঠিক আছে গটিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে প্ৰশ্নটো বুজি পাইছে আৰু এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ মাজলে মই লৈ আহি থাকিম গটিকে ধুনিয়াকে আপোনালোকে প্ৰতিদিনে জ্ঞানজ্যোতিৰ ভিডিঅ'সমূহ ভিজিট কৰিব প্ৰতিটো ভিডিঅ' আপোনালোকে ধুনিয়াকে সকলোৱে সম্পূৰ্ণকে শেষলৈকে চাব আৰু বন্ধুসকল লগতে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছো যে যদি আপোনালোকে কোনোবাই ভাবে যে জ্ঞানজ্যোতিৰ লগত জড়িত হয় প্ৰাইভেটলি টিউচন কৰিবলৈ তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব পাৰে কিয়নো জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ 5 নম্বৰটো গ্ৰুপৰ বৰ্তমান ক্লাছসমূহ আৰম্ভ হৈ আছে আৰু যোৱা 15 তাৰিখৰ পৰা এই ক্লাছসমূহ আৰম্ভ হৈছে মানে এদিন ইয়াৰে ক্লাছ গৈছে গটিকে যদি আপোনালোকে কোনোবাই ইচ্ছা কৰে তেতিয়া হলে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে যোগাযোগ কৰিব পাৰে সম্পূৰ্ণ সিলেবাস অনুসৰি ইয়াতে ক্লাছসমূহ আপোনালোকলৈ আগবঢ়োৱা হ'ব লগতে প্ৰতিটো চেপ্টাৰৰে একেবাৰে বেসিকৰ পৰা কনসেপ্টসমূহ ইয়াত বুজাই দিয়া হ'ব লগতে প্ৰতিটো চেপ্টাৰৰ এক্সপেক্টেড question বা প্ৰিভিয়াস ইয়াৰ question সমূহ ডিসকাস কৰা হ'ব আৰু প্ৰতিটো ক্লাস 2 ঘণ্টা লৈকে কৰা হ'ব গটিকে আমি ইউটিউবতো কৰিম লগতে ইউটিউবৰ উপৰিও আমি যদি প্ৰাইভেটলি বেটসমূহ ধুনিয়াকে ক্লাছসমূহ কৰি যাও তেতিয়া হলে হয়তো আমাৰ মেথছৰ প্ৰিপাৰেচনখিনি খুব সুন্দৰভাৱে গৈ থাকিব ঠিক আছে গটিকে যি সকলে আপোনালোকে আগ্ৰহী তো আপোনালোকে যোগাযোগ কৰিব পাৰে যোগাযোগৰ বাবে মই পুনৰ ইয়াতে নাম্বাৰটো দি দিছো মোৰ নাম্বাৰটো ডেসক্ৰিপচনতো আছে তথাপি মই ইয়াতে এবাৰ মোৰ নাম্বাৰটো দি দিছো আপোনালোকে কন্টাক্ট কৰিব পাৰিব যে 8473830780 এই নাম্বাৰটো যোগাযোগ কৰিলে আপোনালোকে ধুনিয়াকে মোৰ লগত কন্টাক্ট কৰিব পাৰিব আৰু যি সকলে আগ্ৰহী তো আপোনালোকে ইয়াতে আহিব পাৰে ঠিক আছে তো বন্ধুসকল এইবাৰ আমি পনে পনে আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো ইয়াতে আমাক কি কৈছে যে find the greatest number which divides 29 60 and 103 leaving remainder 5 12 and 7 respectively অৰ্থাৎ ইয়াতে আমাক প্ৰশ্নটোত কৈছে যে আটাইতকৈ ডাঙৰ কোনটো সংখ্যাৰে 29 60 আৰু 103 হৰণ কৰিলে বাকি ক্ৰমে 5 12 আৰু 7 হ'ব মানে এনেকুৱা কি সংখ্যা আছে যিটোৰে আমি যদি 29 হৰণ কৰো তেতিয়া হলে 5 বাকি ৰব আৰু কি হয় ইয়াতে 60 যদি আমি হেতুৰে হৰণ কৰো তেতিয়া হলে কি হ'ব ইয়াতে 12 বাকি ৰব আৰু যদি 103 হৰণ কৰো সেই সংখ্যাটোৰে তেতিয়া হলে 7 বাকি ৰব ঠিক আমাক তেনেকুৱাকে ইয়াতে প্ৰশ্নটো সুধিছে গটিকে এই প্ৰশ্নটো যদি আমি ধুনিয়াকে সমাধান কৰো তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰথম কথা আমি যদি ইয়াতে চাওক আপোনালোকে ধুনিয়াকে আমাক কৈছে যে যদি আমি 29 হৰণ কৰো 29 যদি হৰণ কৰো তেতিয়া হলে বাকি কিমান ৰব বলে বাকি 5 ৰব অৰ্থাৎ আমি কিমান পাম হৰণ ফলটো ইয়াতে আমি তেতিয়া হলে কিমান পাম 24 পামনে 29 হৰণ কৰিলে বাকি 5 ৰব অৰ্থাৎ হৰণ যোৱা সংখ্যাটো কি হ'ব 24 হ'ব লাগিব তাৰ পিছত কি আছে ইয়াতে 60 তো 60 যদি আমি হৰণ কৰো 60 হৰণ কৰিলে কিমান বাকি ৰব ইয়াতে কৈছে বলে 12 বাকি ৰব তো 60 হৰণ কৰিলে যদি ইয়াতে আমাৰ 12 বাকি ৰয় তেতিয়া হলে সংখ্যাটো কি পাম আমি হৰণ কৰি পোৱা সংখ্যাটো আমি 48 পাব লাগিব হয় নে নহয় তাৰ পিছত লাষ্টত আমাক কি কৈছে যে যেটো 103 আছে 103 যদি হৰণ কৰো তেতিয়া হলে 7 বাকি ৰব তো 103 হৰণ কৰিলে যদি 7 বাকি ৰয় তেতিয়া হলে সংখ্যাটো কি হ'ব ইয়াতে বলে 103 ৰ পৰা যদি আমি 7 টো বিয়োগ কৰি দিও তেতিয়া হলে 96 হ'ব হয়নে নহয় তো আমি ধুনিয়াকে বুজি পাইছো যে হৰণ কৰি পোৱা যিকেইটা সংখ্যা আমি পাম কোনো এটা সংখ্যাৰে মানে সবতছে ডাঙৰ সংখ্যাটোৰে বাৰু তো আমি 24 পাব লাগিব 48 পাব লাগিব আৰু আমি 96 পাব লাগিব ইয়ালৈকে ধুনিয়াকে ক্লিয়াৰ ন আপোনালোকৰ এতিয়া আপোনালোকে ধুনিয়াকে চাব যে এই যেটো আমি হৰণ কৰিব লগা সংখ্যা 24 তাৰ পিছত 48 আৰু কি আছে লাষ্টত 96 এতিয়া এই কেইটাৰ আমি কি কৰিব লাগিব এই কেইটাৰ আমি যদি HCF টো উলিয়াই দিও তো HCF টোই হৈ যাব ইহতৰ হৰণফল HCF মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গতে কেইটাকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো তো ইয়াতে এই কেইটাৰ যদি আমি কি উলিয়াই লম ধুনিয়াকে চাব আপোনালোকে HCF যদি উলিয়াই লং 24 তাৰ পিছত 48 তাৰ পিছত 96 হয়নে তো 2 ৰে গতে কেইটাক যাব 12 দুগুণ 24
24 দুগুণ 48 আৰু 48 দুগুণ হ'ব আপোনাৰ 96 আকৌ 2 ৰে যাবনে যাব ধুনিয়াকে তাৰ পিছত আপোনালোকে চাওক ইয়াতে 2 ৰে 6 বাৰ 2 ৰে 24 বাৰ এটো 24 কিয় নিলিখিলো মই ইয়াতে 24 লিখিব লাগিছিল ন ইয়াতে 12 হৈ যাব তেতিয়া ঠিক আছে ইয়াতে 12 হৈ যাব ইয়াতে কি হ'ব এতিয়া 24 হ'ব তাৰ পিছত আপোনালোকে ধুনিয়াকে চাওক আৰু ইয়াতে যে আকৌ যাব 2 ৰে 2 3 গুণ 6 2 6 গুণ 12 2 12 গুণ 24 ঠিক আছে আৰু এইবাৰ কি হেৰে যাব ইয়াতে এইবাৰ আমাৰ ধুনিয়াকে যদি চাও 3 ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 4 গুণ 12 ঠিক আছে আকৌ যাবনে বলে আকৌ 2 ৰে এবাৰ যাব বাৰু তো 2 ৰে কাটি দিওক 2 ৰে একবাৰ 2 একবাৰ 2 2 2 গুণ 4 ঠিক আছে তো আমি গোটেই কেইটা ধুনিয়াকে ইয়াতে পাই গলো তো এইকেইটা যদি আমি ধুনিয়াকে পূৰণ কৰো এতিয়া ইয়াৰ কি পাই যাম আমি HCF তো পাই যাম ন তো এতিয়া HCF তো যদি চাও তেতিয়া হলে HCF কি হ'ব ইয়াতে তো 2 টুৰে আমি যদি চাও 2 টুৰে 3 টাকে ধুনিয়াকে হৰণ কৰিছো এইটো 2 ৰেও 3 টাকে আমি হৰণ কৰিছো এইটো 2 ৰেও আমি 3 টাকে হৰণ কৰিছো আৰু এইটো 3 ৰেও আমি 3 টাকে হৰণ কৰিছো কিন্তু এই লাষ্টৰ যেটো 2 আছিল লাষ্টৰ 2 টুৰে আমি কেৱল দুটাকে কৰিছো তো এইটো গোটেই কেইটাৰে উৎপাদক নহয় তো গোটেই কেইটাৰ উৎপাদক কোন কেইটা কেৱল এই কেইটা হয়নে তো ইয়াতে গখাউটো কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ কিমান বলে 24 ঠিক আছে তো এই গোটেই কেইটাৰ আমি HCF তো কিমান পালো 24 পালো অৰ্থাৎ 24 এৰে গোটেই কেইটাকে আমি হৰণ কৰিব পাৰিম 24 এৰে 24 কো পাৰিম 48 কো পাৰিম আৰু 96 কো পাৰিম অৰ্থাৎ ইয়াতে আমি ধুনিয়াকে গম পালো যে আটাইতকৈ ডাঙৰ কোনটো সংখ্যা হ'ব বলে সংখ্যাটো হ'ব 24 অৰ্থাৎ উত্তৰটো হ'ব ইয়াতে আমাৰ 24 এৰে যদি আমি 29 হৰণ কৰো বাকি 5 থাকিব 24 এৰে যদি আমি 60 হৰণ কৰো তেতিয়া হলে ইয়াতে কি থাকিব বাকিটো আমাৰ 12 থাকিব আৰু 24 এৰে যদি আমি 103 হৰণ কৰো তেতিয়া হলে ইয়াতে বাকি কিমান থাকিব 7 থাকিব ঠিক আছে পুৰা ক্লিয়াৰ কে বুজি পাইছে ন আপোনালোকে ধুনিয়াকে সকলোৱে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ খুবে সম্ভাৱনাও থাকে ঠিক আছে গতিকে মই আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত সকল এইবাৰ আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো সকলোৱে চাই লওক যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো ইয়াতে কি কৈছে যে ফাইন্ড দা লাৰ্জেষ্ট পসিবল নাম্বাৰ of 5 digit which is exactly divisible by 32 36 and 40 অৰ্থাৎ 32 36 আৰু 40 এৰে হৰণ কৰিব পৰা পাঁচটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয়নে গতিকে ইয়াতে যদি আমি ইহতৰ LCM টো লৈ লও আমি যদি LCM টো লৈ লও কাৰ বলে 32 ঠিক আছে 32 36 আৰু 40 তো ইহতৰ LCM তো আপোনালোকে ধুনিয়াকে কৰি লব বাৰু LCM কৰাটো তো মই যোৱাকালি শিকাই দিছো হয়নে কিমান পাব ইহতৰ LCM তো আপোনালোকে 1440 পাব অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো পাঁচটা অংকৰে গঠিত বলে 9999 অৰ্থাৎ 99999 এইটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা যেটোক আমি পাঁচটা অংকৰে গঠিত বুলি কও এতিয়া এই সংখ্যাটোক আপোনালোকে ধুনিয়াকে হৰণ কৰি দিয়ক কিহেৰে 1440 এৰে ধুনিয়াকে হৰণ কৰি দিয়ক তো ইয়াতে আপোনালোকে ধুনিয়াকে প্ৰথমতে কিমান বাৰ দিব পাৰিব 5 বাৰ হলে হেব আপোনালোকে এটা কাম কৰক 6 বাৰ দি দিয়ক ইয়াতে তো যদি আপোনালোকে 6 বাৰ দি দিয়ে কিমান পাব ইয়াতে বলে 8000 আপোনালোকে কিমান পাব ইয়াতে 8640 পাব হয়নে 8640 পাব তো এইখিনি ধুনিয়াকে আপোনালোকে বিয়োগ কৰক 9 to 9 9 to 9 9 4 গলে থাকিব আপোনাৰ কিমান হে বলে 5 তাৰ পিছত 9 6 গলে 3 আৰু 1 ঠিক আছে আকৌ ইয়াতে কিমান 1440 এৰে কিমান বাৰ যাব ডাইৰেক্টলি আপোনালোকে এবাৰ 9 বাৰ পঠাই দিয়ক ইয়াতে ধুনিয়াকে আপোনালোকে কৰিব দেই হৰণ বিলাক তো ইয়াতে কিমান হ'ব 12960 ঠিক আছে 12960 পাই যাব তো ইয়াতে বাকি কিমান ৰল আপোনালোকৰ 639 ৰৈ যাব ঠিক আছে 639 আপোনাৰ ধুনিয়াকে বাকি ৰৈ যাব আৰু এই 639 টো কি হল এতিয়া আমি যদি ধুনিয়াকে 999 পাঁচটা ন হৈ গল ইয়াৰ পৰা যদি আমি এই 639 টো বিয়োগ কৰি দিও এতিয়া যেটো সংখ্যা পাম সেইটোৱে হ'ব উত্তৰটো অৰ্থাৎ ইয়াতে আমি উত্তৰটো কি পাম এতিয়া 99300 আমি কিমান পাম ইয়াতে 60 পাই যাম ঠিক আছে অৰ্থাৎ আমি উত্তৰটো ইয়াতে ধুনিয়াকে পাই গলো এইটো হ'ব ইয়াৰে উত্তৰ কিন্তু এইটো এটা লেংৰি প্ৰসেস ঠিক আছে তো মই কৈছো যে এইটো এটা লেংৰি প্ৰসেস হয় জাস্ট মই প্ৰসেসটো আপোনালোকক বুজাই দিছো কিন্তু মই এনেকে নকও যে আপোনালোকে পৰীক্ষাটো সকলোৱে এনেকে কৰিব লাগিব খুব সুন্দৰ এটা শৰ্ট ট্ৰিক্স আছে যেটো ট্ৰিক্সৰ জৰিয়তে আপোনালোকে ধুনিয়াকে সকলোৱে কৰিব পাৰিব কেনেকুৱা জানেনে তো ইয়াতে বিভিন্ন কেইটামান উত্তৰ আপোনালোকক দিয়া থাকিব প্ৰশ্নটো ঠিক আছে তো ধৰি লৈছো এইটো আমাৰ উত্তৰ তো এইটো আটাইতকৈ ডাঙৰ হয় যেটো মানে 32 36 আৰু 40 এৰে আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো তো ইয়াতে আপোনালোকে কি কৰিব পাৰে জানেনে এটা কনসেপ্ট ধুনিয়াকে শিকিলক যে 32 এৰে যদি কোনোবা এটা সংখ্যা বিভাজ্য কৰিব লাগে তো সেই সংখ্যাটো অটোমেটিক্যালি 2 ৰে বিভাজ্য হ'ব কিহেৰে 2 ৰে ঠিক আছে মনত ৰাখিব
তাৰ পিছত 36 যদি কোনোবা এটা সংখ্যা বিভাজ্য হ'ব লাগে তো এই সংখ্যাটো কি হ'ব লাগিব 4 আৰু 9 ৰে বিভাজ্য হ'ব লাগিব ঠিক আছে আৰু যদি কোনোবা এটা সংখ্যা 40 ৰে বিভাজ্য হ'ব লাগে তো সেই সংখ্যাটো কি হ'ব আপোনাৰ 8 আৰু 5 ৰে বিভাজ্য হ'ব 5 আৰু 8 এতিয়া আপোনালোকে উত্তৰ বিলাকত মিলাই চাব 2 ৰে 4 ৰে 9 ৰে 5 ৰে আৰু 8 ৰে বিভাজ্য হোৱা সংখ্যা যোনটো থাকিব সেইটোৱে উত্তৰ এতিয়া আপোনালোকে চাওক লাগে ইয়াতে এই সংখ্যাটোৰ লাষ্টত 0 আছে তো 2 ৰে বিভাজ্য হ'ব ঠিক আছে লাষ্টত 60 আছে গতিকে 4 ৰে বিভাজ্য হ'ব গটেকেটা অংকৰ যোগফল কিমান 9 9 18 18 3 হ'ব কিমান আপোনাৰ 21 21 6 আপোনাৰ 27 তো 27ক 9 ৰে বিভাজ্য হয় গতিকে 9 টোৰে বিভাজ্য হৈছে 5 ৰে যাব লাষ্টত 0 আছে তো 5 ৰে বিভাজ্য হৈছে লাষ্টৰ 3টাটো 360 তো 360 টো কি হ'ব 8 ৰে বিভাজ্য হয় অৰ্থাৎ দেখিছে আপোনালোকে এই সংখ্যাটো 2 4 9 5 8 গোটেইকেইটাৰে বিভাজ্য হৈছে গতিকে পৰীক্ষাত আপোনালোক যিকেইটা অপচন দিয়া থাকিব গোটেইকেইটা অপচনত এই গোটেইকেইটাৰে বিভাজ্য নহয় কেৱল এইটোহে বিভাজ্য হ'ব গতিকে আপোনালোকে এনেকুৱাকে শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰি কিনে কৰিব পাৰিব মই আগতেও শিকাই দিছো আৰু এইটো বহুত ভাল হয় শৰ্ট ট্ৰিক্সটো যদি আপোনালোকে কৰিব পাৰে ঠিক আছে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো এলসিএম আমাক উলিয়াব দিছে গতিকে আমি ইয়াৰে যদি এতিয়া এলসিএম টো উলিয়াব যাও কিমান পাম যে কেইটামান ভগ্নাংশ দিছে হয়নে আমাক ইয়াতে তো ভগ্নাংশ কেইটা দিছে আমাক কিমান 3 ভাগৰ 1 তাৰ পিছত দিছে আমাক 9 ভাগৰ 2 হয়নে তাৰ পিছত আমাক কি দিছে ইয়াতে 6 ভাগৰ 5 আৰু লাষ্টত দিছে 27 ভাগৰ 4 তো এই কেইটাৰ আমাক কি কৰিব দিছে এলসিএম তো এলসিএম উলিয়াব লাগিলে ওপৰৰ কেইটাৰ আমি এলসিএম ল'ব লাগে হয়নে নহয় মানে এলসিএম ল'ব লাগিলে হৰ লব বিলাকৰ এলসিএম আৰু হৰৰ আমি এইচসিএফ ল'ব লাগে তো ওপৰৰ কেইটাৰ যদি আমি এলসিএম লও 2 1 2 5 আৰু 4 2 আৰু 4 ৰ এলসিএম তো 4 4 আৰু 5 ৰ এলসিএম তো কিমান হ'ব বলে ইয়াতে 4 আৰু 5 ৰ এলসিএম তো হ'ব আপোনাৰ কিমান বলে 20 ঠিক আছে আৰু এইকেইটাৰ গখাও কিমান হ'ব 3 9 6 আৰু 27 ৰ গখাও অৰ্থাৎ এইচসিএফ কিমান হ'ব 3 হ'ব অৰ্থাৎ ইয়াতে 3 ভাগৰ 20 উত্তৰটো পাই যাম আৰু এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মই আশা কৰিছো ধুনিয়াকে আপোনালোকে সকলোৱে বুজি পাইছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুব আহিও থাকে এইবাৰ আপোনালোকে চাওক এই প্ৰশ্নটো আৰু এইটো ইম্পৰ্টেন্ট প্ৰশ্ন ফাইন্ড দা এলসিএম অৰ্থাৎ এইবাৰো আমাক এলসিএম টো উলিয়াব দিছে এলসিএম তো আমি কেনেকৈ উলিয়াম আৰু এনেকুৱাকৈ যদি আপোনালোকক তিনটা সংখ্যা দিয়া আছে এই এটা সংখ্যা আৰু এই এটা সংখ্যা হয়নে এই সংখ্যাকেইটা আমাক কেনেকুৱাকৈ দিছে প্ৰাইম ফেক্টৰৰ পাৱাৰ হিচাপত দিছে ইয়াতে 2 3টা আছে 3 এটা আছে 5 দুটা আছে 7 এটা আছে তাৰ পিছত আকৌ কি আছে ইয়াতে 2 4টা 3 দুটা 5 এটা 7 দুটা 11 এটা এইটো সংখ্যাত আছে 2 এটা 3 3টা 5 4টা তো ইয়াৰ যদি আপোনালোকে এলসিএম ল'ব লাগে কি কৰিব লাগিব একে একে সংখ্যা কত কত আছে বলে ইয়াতে 2 আছে ঠিক আছে আমি 2 ললো ইয়াতেও 2 আছে ইয়াতেও 2 আছে তো 2 টো আমি একবাৰ ললে হৈ গল তাৰ পিছত 3 ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে তো 3 টো ললো তাৰ পিছত 5 ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে ঠিক আছে তো আমি 5 টো ললো তাৰ পিছত 7 টো ইয়াতে আছে ইয়াতে নাই তথাপি আমি 7 টো ল'ব লাগিব 7 টো ললো 11 টো কেৱল ইয়াতে আছে তো আমি 11 টো ললো তো এলসিএম উলিয়াব লাগিব ন তো এতিয়া আমি কি কৰিব লাগিব জানেনে ইয়াতে আটাইতকৈ যেটো হাইয়েস্ট পাৱাৰ এই হাইয়েস্ট পাৱাৰটো আমি ইয়াতে ল'ব লাগিব মানে কেনেকুৱা এতিয়া চাওক 2 ৰ পাৱাৰ হাইয়েস্ট কোড আছে ইয়াতে 2 3টা আছে 2 4টা আছে 2 এটা আছে তো আমি হাইয়েস্ট পাৱাৰ থকা নাম্বাৰটো ল'ব লাগিব এইটো ল'ব লাগিব মানে 2 4টা আছে তো ইয়াতে পাৱাৰটো আমি 4 দিব লাগিব হাইয়েস্ট পাৱাৰ বিলাক দিব লাগিব কোড আপোনালোকে এলসিএমত ঠিক আছে তাৰ পিছত 3 ৰ হাইয়েস্ট পাৱাৰ কোড আছে বলি ইয়াতে 3 3টা আছে 5 ৰ হাইয়েস্ট পাৱাৰ কোড আছে 5 ইয়াতে আছে ন 5 4টা আছে 7 ৰ হাইয়েস্ট পাৱাৰ কোড আছে বলে 7 ৰ হাইয়েস্ট পাৱাৰ আছে ইয়াতে হাত দুটা আৰু 11 টোটো এটাই আছে তো ইয়াৰে যেটো এলসিএম হেতু কিমান হ'ব এইটো হ'ব ঠিক আছে বুজি পাইছে তো যদি আপোনালোকক কয় যে ইয়াৰে এলসিএম নহয় আমাক এইচসিএফ লাগে তো এইচসিএফ টো কেনেকৈ কৰিব ইয়াতে একে একে সংখ্যা কত কত আছে আপোনালোকে চাব লাগিব যে 2 টো ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে তো এইটো আমি 2 টো লিখিব লাগিব 3 টো ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে আমি 3 টো লিখিব লাগিব 5 টো ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে তো 5 টো আমি লিখিব লাগিব এতিয়া চাওক বাকি বিলাক আমি ইয়াতে তিনটাই দেখিছো ন মানে 7 আৰু 11 টো কেৱল বাকি দুটা ধে আছে এইটোত নাই তো আমি গোটেই কেইটা থকা নাম্বাৰ হে এইচসিএফ ৰ ক্ষেত্ৰত ল'ব পাৰিম নোহোৱা বিলাক আমি ল'ব নোৱাৰো আৰু ইয়াতে হাইয়েস্ট কম পাৱাৰটো ল'ব লাগিব 2 ৰ পাৱাৰ ইয়াতে একোনে মানে 1 আছে তো একোনে মানে 1 টো ৰাখিব লাগিব 3 ৰ পাৱাৰ একেবাৰে কম এইটোত আছে তো 3 ও ইয়াতে হেতুই লিখিব লাগিব 5 ৰ আটাইতকৈ পাৱাৰ কম এইটোত আছে গতিকে 5 ও আমি হেতুই ৰাখিব লাগিব মানে আটাইতকৈ কম পাৱাৰটো ইয়াতে আমি ৰাখিব লাগিব এইচসিএফ ৰ ক্ষেত্ৰত আৰু এলসিএমত ডাঙৰ পাৱাৰটো দিব লাগিব ঠিক আছে বুজি পাইছে তো এইচসিএফ উলিয়াব দিলে আপোনালোকৰ এইটো হ'ব এলসিএম উলিয়াব দিলে আপোনালোকৰ এইটো হ'ব একদম ক্লিয়াৰ ন
মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে সকলোৱে বুজি পাইছে আৰু আছে বাৰু ইয়াৰে পিছত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণকৈ সকলোৱে ভিডিঅ'টো চাই থাকিব সকলে এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে কি কৈছে দ্য LCM and HCF of a number is 1989 and 13 if one of the number is 117 find the other number অৰ্থাৎ দুটা সংখ্যাৰ আমাক লখাগু আৰু গসাগু ক্ৰমে দিয়া আছে 1989 আৰু 13 যদি হিয়তৰ এটা সংখ্যা 117 হয় আনটো কিমান তো আমি সকলোৱে জানো যে দুটা সংখ্যাৰ পূৰণফল আৰু হিয়তৰ HCF আৰু LCM ৰ পূৰণফল সদায় সমান ঠিক আছে সংখ্যা দুটা A আৰু B যদি হয় তো AB ৰ পূৰণফল আৰু হিয়তৰ HCF আৰু LCM ৰ পূৰণফল সদায় সমান তো ইয়াতে সংখ্যা দুটা আমি নাজানো এটা সংখ্যা দিয়া আছে কিমান আমাক 117 আনটো সংখ্যা নাজানো সো B লিখি ললো তো HCF তো আমাক দিয়া আছে কিমান 13 আৰু LCM তো আমাক ইয়াতে কিমান দিয়া আছে বলে LCM তো দিয়া আছে 1989 ঠিক আছে ক্লিয়াৰ তো এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক ইয়াতে B টোৰ লগত 117 পূৰণ হৈ আছে তো B টো উলিয়াব লাগিলে মানে অন্যটো নাম্বাৰ উলিয়াব লাগিলে হৰণ হৈ যাব ইবাগে গলে সমান চিহ্ন 17 টো 117 টো মানে তো ওপৰত থাকিল আপোনাৰ 13 আৰু 1989 তলত থাকিল আপোনাৰ 117 তো ইয়াতে ধুনীয়াকৈ আপোনালোকে কাটকুট কৰিব পাৰি কিহেৰে বলে 9 ৰে যাব 9 1 গুণ 9 9 3 গুণ 27 9 ৰে যাব 9 2 গুণ 18 9 2 গুণ 18 9 1 গুণ 9 তো 13 13 কাটা কাটি গল 221 ৰৈ গল তো ইয়াৰে উত্তৰ কি হ'ব 221 হ'ব ঠিক আছে ক্লিয়াৰ আপোনালোকৰ মানে অন্য এটো সংখ্যা আমাক যেটো উলিয়াব দিছিলে হেতু 221 হ'ব তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু আহিলে আপোনালোকৰ এতিয়াৰে পৰা কাৰোৱে টেনচন নাই কিয়নো ধুনীয়াকৈ আপোনালোকে সকলোৱে বুজি পাইছে আৰু এইবাৰ আপোনালোকে এই প্ৰশ্নটো ক্লিয়াৰকৈ বুজি লওক এটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুবে আহি থাকে আৰু একদম ধুনীয়াকৈ আপোনালোকে বুজিব আৰু যথেষ্ট সহজ পদ্ধতিৰে মই আপোনালোকক বুজাই দিব যত্ন কৰিম যে ইয়াতে আমাক কি বুলি কৈছে আমাক কৈছে যে the ratio of two numbers is 3:4 and their HCF is 4 what will be their LCM আমাক তেনেকৈ কৈছে অৰ্থাৎ দুটা সংখ্যাৰ আমাক অনুপাত দুটা দিয়া আছে 3:4 আৰু হিহতৰ গখাউটো দিয়া আছে আমাক 4 তো হিহতৰ লখাগু উলিয়াব দিছে তো এনেকুৱা ক্ষেত্ৰত যদি আমাক এনেকুৱাকে লখাগুটো উলিয়াব দিয়ে আমি কি কৰিব লাগিব জানিনে ইয়াৰে অনুপাত দুটা আমি ধুনীয়াকৈ প্ৰথমতে পূৰণ কৰিব লাগিব আৰু তাৰ লগত ইয়াৰে গখাউটো পূৰণ কৰিব লাগিব অৰ্থাৎ 3 4 গুণ কিমান 12 12 4 গুণ কিমান হ'ব ইয়াতে বলে 48 তো 48 টো কি হৈ যাব ইয়াৰে মানে লখাগু হৈ যাব একদম ক্লিয়াৰ বুজি পাইছে আপোনালোকে আৰু যদি আপোনালোকক কয় যে দুটা সংখ্যাৰ অনুপাত দিয়া আছে কিমান 3:4 এই দুটা সংখ্যাৰ অনুপাত আৰু ইহতৰ আমাক LCM দিয়া আছে কিমান বলে LCM টো দিয়া আছে আমাক ধৰিলো 48 ঠিক আছে তো আপোনালোকে কি উলিয়াব লাগে ইয়াৰে HCF টো উলিয়াব লাগে তো কেনেকৈ উলিয়াব তো HCF উলিয়াব লাগিলে লখা এই সংখ্যা দুটাৰ অনুপাত দুটা পূৰণ কৰক ঠিক আছে আৰু কৰি কিনে আপোনালোকে কি কৰিব লাগিব ইয়াতে সংখ্যা দুটাৰ অনুপাত দুটা পূৰণ কৰি উঠি যেটো পূৰণ ফল পাব সেইটোৰে আপোনালোকে লখাগুটো হৰণ কৰিব লাগিব অৰ্থাৎ 48ক আপোনালোকে সেইটোৰে হৰণ কৰি দিয়ক 3 4 গুণ কিমান বলে 12 তো কিমান পাব উত্তৰ আপোনালোকে 4 পাই যাব তো 4 কি হৈ যাব ইহতৰ HCF হৈ যাব তো এনেকুৱা ধৰণে আপোনালোকে শিকিব লাগিব বা বস্তুখিনি কৰিব লাগিব গতিকে মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ধুনীয়াকৈ আজিৰ ভিডিঅ'টো বুজি পাইছে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু মই আশা কৰোঁ এনেকুৱা ধৰণে যদি প্ৰশ্নসমূহ আপোনালোকে প্ৰেক্টিছ কৰে তেতিয়াহ'লে কোনেও আপোনালোকক ৰাখিব নোৱাৰে HCF বা LCM ৰ যিকোনো কোৱেশ্চনে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব গতিকে মই এটা কথাই কম যে যদি আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে জ্ঞানজ্যোতিৰ তেতিয়াহ'লে সকলোৱে ভিডিঅ'সমূহ লাইক কৰিব আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোক কোনোৱে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহ'লে সকলোৱে সাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতি হৈছে জানিব লগা শিকিব লগা আৰু বুজিব লগা ইউটিউব চেনেল ঠিক আছে গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা নতুন আৰু একদম মজেদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ জনাইছোঁ বাই বাই জয় আয়ক